এইখন গোলাঘাট ডিষ্ট্ৰিক্টৰ মৰঙী চাৰিআলিৰ ওচৰত এই ভোলাগুৰি গাঁৱৰ শংকৰ বিলত এইখন বাঁহৰ দলং ৰাইজে যোৱাকালি সম্পূৰ্ণ কৰিছে। ইয়াৰ আগত এই কাঠৰ দলং আছিলে, 2 বছৰমান অহা যোৱা কৰিলে ৰাইজে। এই 25ত এই ধনশিৰি নদী বানপানী আহি এইখন ভাঙি দিলে, গোটেই উটুৱাই লৈ গ'ল। গতিকে ৰাইজে এই বাঁহ দলংখন মানে ঘৰে ঘৰে বাঁহ কালেকশ্যন কৰি মানে বহুত কষ্টৰে মানে ৰাইজে যোৱাকালি 27 অক্টোবৰত সম্পূৰ্ণ কৰিলে। আৰু বহুত এই দলংখন নাথাকিলে মানে ৰাইজৰ বহুত কষ্ট হয়, বজাৰ কৰা, অহা যোৱা, এই ধান খুন্দোৱা, কিবা বস্তু অনা নিয়া কৰা, বহুত কষ্ট হয়। গতিকে বাঁহৰ দলং ৰেডি কৰিছে, অলপ সুবিধা হৈছে। বাঁহৰ দলংটো সদায় দিন নাথাকেই, অহা বছৰ আকৌ বানপানী আহিলে এইটো উটুৱাই নিব পাৰে। নিনিলেও এইটো 6 মাহ বেছি নাযায় এইটো। গতিকে ইয়াত পকা দলং এখন চৰকাৰে কৰি দিলে বহুত ডাঙৰ ৰাইজৰো এটা সুবিধা হ'ব, আশীৰ্বাদ পাব। সেয়ে মই কামনা কৰিছোঁ যাতে ইয়াত পকা দলং এটা হৈ যাওক। ধন্যবাদ দেই।